Hello students, আমি last video page break আৰু section break ৰ বিষয়ে আলোচনা কৰিছিলো। সেই ভিডিওটো যদি তোমালোকে চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত মই লিংকটো দি দিম, তোমালোকে তাৰ পৰা চাই লবা। Page break আৰু section break আমি আজি এটো সেকেন্ড ভিডিও হয়, এটা আলোচনা কৰিম। Page break আৰু section break আমাৰ দুটা অপচন ৰৈ গৈছিলে। সেই দুটা হ'ল আমাৰ even page আৰু odd page, অৰ্থাৎ আমি যুগ্ম সংখ্যাৰ পেজবোৰত কিদৰে page break দিব পাৰো আৰু অযুগ্ম সংখ্যাৰ পেজবোৰত আমি কিদৰে page break দিব পাৰো, even page আৰু odd page। তাৰ কাৰণে মই MS Word এই ফাইলটো ওপেন কৰি লৈছো। ইয়াতে মোৰ টোটাল 4টা পেজ আছে, আপোনালোকে দেখিছা ইয়াতে টোটাল 4 পেজেস আছে। মই বৰ্তমান আছো 1 নম্বৰ পেজত, এটা মই কাৰ্সৰটো বহাই ললো আৰু মই যদি এটা 1 নম্বৰ পেজত থকা কন্টেন্টস খিনি মই কোৰ পৰা সাপোজ মই 1 নম্বৰ পেজত ইয়াৰ পৰা কন্টেন্টস খিনি মই নেক্সট অড নম্বৰ পেজত নিব লাগে, অৰ্থাৎ নেক্সট একৰ পিছত নেক্সট অযুগ্ম সংখ্যাটো হ'ল মোৰ 3, অৰ্থাৎ নেক্সট অড নম্বৰটো হ'ল মোৰ 3। তাৰ কাৰণে মই জোৰ পৰা কন্টেন্টস খিনি মোৰ নেক্সট অড পেজত নিব লাগে। তাৰ আগত মই কাৰ্সৰটো বহাই ললো আৰু পেজ লেআউট টেবত থকা ব্ৰেকস অপচনত গৈ অড পেজত ক্লিক কৰি দিলো। এতিয়া চোৱা মোৰ ইয়াতে নেক্সট হিয়াৰৰ পৰা গোটেইখিনি মোৰ ইয়াতে পেজ নম্বৰ 3 আহি গ'ল। এতিয়া দেখিছা ইয়াতে 3 আহিছে। সো মই 1 নম্বৰ পেজৰ হিয়াৰৰ পৰা গোটেইখিনি পেজ গোটেইখিনি কন্টেন্টস মই পেজ নম্বৰ 3 অৰ্থাৎ নেক্সট অড নম্বৰত মই এড নম্বৰ পেজত মই লৈ আহিলো। তোমালোকে যদি চাব পাৰা যে ইয়াতে অড পেজ ব্ৰেক হৈছে নে নাই, তাতে চাব পাৰা হোম টেবত গৈ ইয়াতে আমাৰ শো হাইড বাটনত ক্লিক কৰিলে আহি যাব। এটা দেখিছা সেকশন ব্ৰেক অড পেজ বুলি। সো এইদৰে আমি অড পেজত আমি যিকোনো পেজৰ পৰা কন্টেন্টস আমি নিব পাৰো, অৰ্থাৎ অযুগ্ম সংখ্যাৰ পেজবোৰত আমি কন্টেন্টসবোৰ এইদৰে নিব পাৰো। নেক্সট আমি কৰিম আমি যুগ্ম সংখ্যাৰ পেজত কিদৰে আমি কন্টেন্টস নিব পাৰো। তাৰ কাৰণে মই এইটো পেজ ব্ৰেক গুছাই লৈছো। তোমালোকক কৈছে যে পেজ ব্ৰেক কিদৰে গুছাব পাৰি, আগতে সিলেক্ট কৰি ল'ব লাগে। সিলেক্ট কৰি বা ডিলিট প্ৰেছ কৰিলে অৰ্থাৎ আৰু কাৰ্সৰ আগতে বহাই ডিলিট প্ৰেছ কৰিলে গুছি যায়। সো মোৰ ইয়াতে চোৱা মই পেজ ব্ৰেকটো গুছি গ'ল। এটা সম 1 নম্বৰ পেজতে আছে, এটা কন্টেন্টস খিনি মোৰ 1 নম্বৰ পেজত আকৌ আহি গ'ল। এতিয়া মই দেখাম যে ইভেন পেজ ব্ৰেক আমি কিদৰে দিব পাৰো। নেক্সট মই এটা 2 নম্বৰ পেজত গৈছো। এটো হ'ল মোৰ 2 নম্বৰ পেজ। এতে দেখিছা মই কাৰ্সৰটো এটা বহাইছো। এটা মোৰ পেজ 2 of 4 আহিছে, অৰ্থাৎ পেজ নম্বৰ 2ত আছো মই। টোটাল মোৰ 4টা পেজ আছে, 4টা পেজৰ মই 2 নম্বৰ পেজত আছো। সো মই ইয়াৰ পৰা সাপোজ এই 2 নম্বৰ পেজৰ মই এইখিনিৰ পৰা ইকোনমিক সাৰ্ভে হাইলাইটস 2018 ইৰ পৰা গোটেইখিনি মই নেক্সট যুগ্ম সংখ্যাৰ পেজত নিব লাগে। তাৰ কাৰণে মই ইৰ আগত কাৰ্সৰটো বহাই ললো 2 নম্বৰ পেজৰ, অৰ্থাৎ মোৰ এই গোটেইখিনি কন্টেন্টস মোৰ 4 নম্বৰ পেজত যাব লাগে। 2ৰ পিছত নেক্সট যুগ্ম সংখ্যাটো মোৰ হ'ল 4। তাৰ কাৰণে মই ইয়াতে কাৰ্সৰটো বহাই লৈ পেজ লেআউট টেবত থকা নেক্সট ব্ৰেকস অপচনত গৈ আকৌ মই ইভেন পেজত ক্লিক কৰি দিম। এতিয়া চোৱা নেক্সট মোৰ ইকোনমিক সাৰ্ভে হাইলাইটস 2018 খিনি মোৰ 4 নম্বৰ পেজত আহি গ'ল। এতিয়া দেখিছা 4 of 6 এটা স্ট্যাটাস বাৰত দেখাইছে। সো আৰু এইটো দেখিছে সেকশন ব্ৰেক ইভেন পেজ, অৰ্থাৎ মই এতে ইভেন পেজ ব্ৰেক এপ্লাই কৰিছো 2 নম্বৰ পেজত। এটো হ'ল মোৰ 2 নম্বৰ পেজ। মাজৰ আমাৰ 3 নম্বৰ পেজটো নাই। 2ৰ পৰা ডাইৰেক্ট কন্টেন্টস খিনি মোৰ 4 নম্বৰ পেজৰ পৰা এইখিনি গোটেইখিনি আহি গৈছে। সেইকাৰণে আমাৰ পেজৰ নাম্বাৰটো বাঢ়ি গৈছে, 6 লৈকে গুছি গৈছে, যেহেতু মোৰ কন্টেন্টস পিছলৈ গুছি গৈছে আৰু পেজ নম্বৰ 3 টো মাজত নাই। এতিয়া যদি মোৰ পেজ নম্বৰ 3 টো মই আনিব লাগে, তেতিয়া হলে মই ইয়াতে কাৰ্সৰটো বহাই ললো ইয়াৰ পিছত আৰু ইয়াতে তোমালোকে গো ইনসাৰ্টত যাবা আৰু ইয়াতে এটা ব্ল্যাঙ্ক পেজ ক্লিক কৰিবা। ইয়াতে চোৱা এটো ব্ল্যাঙ্ক পেজ আহি গৈছে। ইয়াতে তুমি যদি পেজ ব্ৰেক গুছাব বিচাৰিছা শো হাইড বাটন ক্লিক কৰি এটো মোৰ এটো এটা 3 নম্বৰ পেজ। এতিয়া চোৱা মই এটা কাৰ্সৰটো বহাই ললো, এটা 3 পেজ বুলি আহিছে। সো এইদৰে মাজৰ গ্যাপ খিনিও মাজৰ পেজ যেটো নোহোৱা হৈছে এটো তোমালোকে আনি ল'ব পাৰিবা। পেজ নম্বৰ 3 ইয়াতে তোমাৰ যি লাগে তুমি এখিনি মই এখিনি কপি কৰি ইয়াতে দি দিছো। সো এইদৰে তুমি যি লিখি যাবা এনেকৈ নেক্সট কেৱল পেজ বিলাক আনি যাব পাৰিবা। সো এইদৰে আমি ইভেন নম্বৰ পেজ আৰু অড নম্বৰ পেজত আমি পেজ ব্ৰেক দিব পাৰো। সো আশা কৰিছো তোমালোকে বুজি পাইছা। যদি কিবা অসুবিধা পোৱা তোমালোকে মোক কমেন্ট সেকশনত সুধিব পাৰা। সো আজিৰ ভিডিওটি ইমানতে সমাপ্ত কৰিলো। থ্যাংক ইউ।